আছুৰ সমালোচনাত পুনৰ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা শিক্ষাৰ্থীক আন্দোলনত অংশ নলবলৈ আহ্বান শিক্ষককো শিক্ষাৰ্থীক আন্দোলনলৈ নপঠিয়াবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে আছুৱে শিক্ষাৰ্থীক আন্দোলনলৈ নিয়াৰ অধিকাৰ নাই কাৰণ আছুৱে ৰাজনৈতিক দল খুলি ৰাজনৈতিক চৰিত্ৰ হেৰুৱাইছে আছুৱে মৰিগাঁৱত স্কুটি প্ৰদান অনুষ্ঠানত অংশ লৈ এনেদৰে মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই মই ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ আন্দোলন কৰাত আমাৰ আপত্তি নাই কিন্তু আন্দোলনৰ নামত ছাত্ৰ-ছাত্ৰীক লৈ যোৱাত আপত্তি আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে নাজানেই যে মোক কিয় লৈ গৈছে বহুত ছাত্ৰ-ছাত্ৰী সেই সংগঠনটোৰ মতাদৰ্শৰ বিপৰীত মতাদৰ্শত অৱস্থান কৰা ছাত্ৰ-ছাত্ৰী আছে তেখেতলোককো লৈ যায় সেইটো কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰিব মই আকৌ কৈছোঁ ন্যায়ৰ দাবীত আন্দোলন কৰক ন্যায়ৰ দাবীত আন্দোলন কৰাত আমাৰ ক'ব লগা একো নাই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন প্ৰণবন্দী কৰি শৈক্ষিক জীৱনক প্ৰণবন্দী কৰি এইটো যাতে নকৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ দেখাক দেখি গা উঠিছে অসম গণ পৰিষদৰ বিজেপি আৰু এজেপিৰ দৰে মিছ কলেৰে যোগদানৰ কাৰ্যসূচীৰ ঘোষণা অগপৰ সভাপতি অতুল বৰাৰ 21 ৰণ জিকাৰ সংকল্পৰে মিছ কলৰ অনুকৰণ কৰা অতুল বৰাই 24 ঘণ্টাত 4খন ঠাই ভ্ৰমণ কৰি আৰম্ভ কৰিছে জনসংযোগ কাৰ্যসূচী নিৰ্বাচন আহিছে ব্যস্ততা বাঢ়িছে ৰোৱাৰ সময় নাইকিয়া হৈছে নেতাৰ প্ৰতিশ্ৰুতি দুহাৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঢপলিয়াই ফুৰিছে সকলো পিছপৰি ৰোৱা নাই অতুল বৰাও একেদিনাই গোলাঘাট যোৰহাটত কৰ্মী সভা পতা অতুল বৰাই বোকাখাটত আপ্যায়ন কৰিলে সাংবাদিকক ভোজ বিলাই কংগ্ৰেছৰ ভৱিষ্যৎকালে কৃষিমন্ত্ৰীয়ে এতিয়া সেই ৰামো নাই অযোধ্যাও নাই এআইডিএফৰে মৃত্যতা কৰি নিজৰ পৰিচয় দিলে দেশ স্বাধীন কৰা দলটোৱে কংগ্ৰেছ দলটো হৈছে দেশৰ স্বাধীনতা অনা দল এই ৰামো নাই এতিয়া অযোধ্যাও নাই নহলে যি বদৰুদ্দিন আজমলে হুইজ বদৰুদ্দিন বুলি কোৱাৰ পিছত এআইডিএফৰ জন্ম দিছিল IMDT আইন বাতিলৰ পিছত এআইডিএফৰ জন্ম দিছিল সেই কংগ্ৰেছ দলটো যদি নিজকে দলটোৱে দুৰ্বল বুলি নাভাবিলেহেঁতেন তেতিয়াহ'লে এআইডিএফৰ লগত এনেধৰণে মৃত্যতা কৰিবলৈ আগবাঢ়ি নগ'লেহেঁতেন বোকাখাটত কংগ্ৰেছ এআইডিএফৰ মৃত্যতাক চোকা সমালোচনা কৰা অতুল বৰাই গোলাঘাটত দাঙি ধৰিলে মৃত্যতাৰ ৰাজনীতিৰ নতুন ব্যাখ্যা মিত্ৰতা সময়ৰ ৰাজনীতি মিত্ৰতা মানে আত্মসমৰ্পণ নহয় মিত্ৰতা মানে কাৰো তলতীয়াও নহয় মিত্ৰতা মানে লগত থকা মিত্ৰতা সময়ৰ ৰাজনীতি মিত্ৰতা মানে আত্মসমৰ্পণ নহয় মিত্ৰতা মানে কাৰো তলত নহয় মিত্ৰতা মানে লগত গতিকে দলে নিজৰ স্বাভিমান অটুট ৰাখি নিজৰ মৰ্যাদা অটুট ৰাখি অসমৰ স্বাৰ্থত জাতীয় স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ লগত 2016 চনৰ নিৰ্বাচনৰ আগে পুনৰ মিত্ৰতাত আবদ্ধ হৈছিল পূৰ্বৰ অগপ চৰকাৰৰ বহুকেইটা ভুল স্বীকাৰ কৰি অতুল বৰাই জনালে দলৰ ভৱিষ্যত পৰিকল্পনাৰ কথা মানুহৰ আশা আছিল অসমৰ মানুহৰ যে অসম গণ পৰিষদ দল ক্ষমতালৈ আহিলে বিদেশী নাগৰিকৰ সমস্যাটোৰ 100% সমাধান হ'ব আৰু জনসাধাৰণক সেই সময়ত অসম গণ পৰিষদ দলে বা সেই সময়ৰ চৰকাৰে সঠিকভাৱে বুজাইও নকলে যে আমাৰ সীমাবদ্ধতা আছে আমাৰ লিমিটেশ্যন আছে এই কথাবিলাক আমি সঠিকভাৱে বুজাই ক'ব নোৱাৰাৰ কাৰণে ৰাইজৰ আমাৰ ওপৰত থকা যি গভীৰ আস্থা সেই আস্থা নাইকিয়া হ'ল বা মোহভংগ হ'ল আশাভংগ হ'ল জনসংযোগ বৃদ্ধিৰ লক্ষ্যৰে ঘৰে ঘৰে যোৱাৰ পৰিকল্পনা অসম গণ পৰিষদৰ তাৰে অংশ হিচাপে বোকাখাট আৰু গোলাঘাটৰ পাছত যোৰহাট পালেহি অগপ সভাপতি 8 দিনত উজনি নামনিৰ পৰা বৰাক উপত্যকাটো জনসংযোগ বৃদ্ধিৰ চেষ্টা চলাব অগপই আমি সমষ্টিবিলাক ঠিকমতে চাই যদি প্ৰাৰ্থিত্ব দিওঁ নিশ্চয় বিজয়ী হ'ম যুদ্ধকালীন তৎপৰতাৰে আগন্তুক দিনবিলাকত দলৰ কাম কাজবিলাক আমি আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছোঁ জনসংযোগ বৃদ্ধিৰ কাৰণে হাউচ টু হাউচ যোৱাৰ কাম চলি আছে আৰু অহাকালিলৈ আমি মোবাইল এপৰ জৰিয়তে মিছ কলৰ জৰিয়তে যাতে সৰ্ব ভৰ্তি কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিছোঁ বিগ ব্ৰাদাৰ বিজেপিয়ে কেইখন আসন এৰি দিব সেয়া নিশ্চিত নহলেও 84টা সমষ্টিত জৰীপ অব্যাহত ৰাখিছে অগপই এইদৰে ৰাজ্যত নিজৰ অস্তিত্ব বজাই ৰখাৰ চেষ্টা চলাইছে দুবাৰকৈ ৰাজ্যত শাসনৰ বাকজুৰি দখল কৰা দলটোৱে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাইজু চিয়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম হলেও এওঁলোক কামত ডাঙৰ
কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে। আমি এই বিশেষ কাৰ্যসূচী দেখুৱাম 16 জানুৱাৰীৰ পৰা, কিন্তু তাৰ পূৰ্বে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো এনে কেইজনমান বিস্ময় কিশোৰক। দিল্লীৰ 12 বছৰীয়া পাৰিকুল ভাৰদ্বাজ, ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ উচ্চপৃষ্ঠ উদ্ধাৰকাৰী, যিজনে দেৱাদিদেৱ মহাদেৱৰ ঘৰ কেদাৰনাথত চমক সৃষ্টি কৰি থৈছে। जून 2019 बाबा केदारनाथ के द्वार पर 13 साल की एक निडर बच्ची -7 डिग्री तापमान पर कुदरत से जूझते श्रद्धालुओं का फरिश्ता बन गई। जब 14,000 फीट की ऊंचाई पर ठंड और थकान से बेहाल होकर श्रद्धालु बेहोश होने लगे तो मौसम और इंसान के बीच दीवार सी बन खड़ी हुई परिकुल भारद्वाज। परिकुल के इसी शौर्य को सराहा गया और इसी साल जनवरी में राष्ट्रपति के हाथों बाल शक्ति पुरस्कार से सम्मानित किया गया। कुमारी परिकुल भारद्वाज। पहाड़ों पे यूजुअली कोई फीमेल डॉक्टर ज़्यादा होती नहीं और सबसे ज़्यादा सफ़र करते बच्चे और लेडीज़, तो उनके लिए ये बहुत अच्छा रहेगा कि कोई उनसे बात कर सके, उनकी प्रॉब्लम के बारे में समझ सके, क्योंकि हर कोई काम जैसे कि कोई मेल डॉक्टर है वो किसी फीमेल से इतने आराम से बात नहीं कर सकता। काफ़ी सारे यात्री लेडीज़ यात्री थी जो भीग गई, फिर भी भीग जाने के बाद में वो बेहोश हो गई। परिकुल ने आकर के तुरंत हमारे जो 6 सिग्मा हाई ऑल्टीट्यूड हॉस्पिटल को बताया कि ऐसे ऐसे वहाँ पर कुछ लेडीज़ बेहोश हो गई हैं, तो हमारी रेस्क्यू टीम ने वहाँ पर जाकर उन लोगों को रेस्क्यू किया और उनकी जान भी बचाई। परिकुल देश की पहली और सबसे छोटी उम्र की फीमेल रेस्क्यूअर है और उसे 6 सिग्मा हाई एल्टीट्यूड, ITBP, NDRF, BSF और एयरफोर्स से साझा ट्रेनिंग मिली है। 2017 से लेकर 2019 तक लगातार 3 साल परिकुल ने अपनी गर्मी की छुट्टियों के पूरे 45 दिन केदारनाथ में बिताए और वहां श्रद्धालुओं की सेवा के इसी जज्बे पर राष्ट्रपति से लेकर प्रधानमंत्री तक शाबाशी पाई। बहादुर बच्चों की परेड में परिकुल शामिल हुई, थल सेनाध्यक्ष ने सराहा और इंडिया बुक ऑफ रिकॉर्ड में भी नाम आया। लेकिन परिकुल की एक इच्छा अभी पूरी नहीं हुई है। आगे के लिए मैंने सोचा है कि हम अपना एक इंस्टीट्यूट लाए जो कि पहाड़ों पे हो और हम वहाँ पे लोगों को ट्रेनिंग दे सकें और कैसे वहाँ पे हम पहाड़ों पे कैसे सबको मेडिकल सर्विसेज प्रोवाइड कर सकते हैं एंड उनको स्पेशली ट्रेन कर सकें। ये सपना आज नहीं तो कल पूरा करेगी परिकुल, क्योंकि उसे पहाड़ों से प्यार है। पहाड़ की ऊंचाइयां उसे डराती नहीं है, बल्कि और ऊंचा उठने का साहस और जुनून देती हैं। এই কিশোৰীগৰাকী সঁচাকৈয়ে বিস্ময়কৰ। কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালক বালিকা আমাৰ আশে পাশে আছে। 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখিবলৈ পাব এনেকুৱা কিছু বিস্ময়কৰ কিশোৰ কিশোৰী, আপোনাক আচৰিত কৰি তুলিব পৰা উদ্যম, প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী। চাবলৈ নাপাহৰিব বাইজুছ য়ং জেনিয়াছ। বিতৰ্কৰ আৱৰ্তত NSUI বিলাসী ৰেষ্টুৰেণ্টত উদ্ভণ্ডালিৰ অভিযোগ NSUIৰ কৰ্মীৰ বিৰুদ্ধে। 30 ডিচেম্বৰৰ নিশা মহানগৰীৰ হোটেল পেলেচিয়ত সংঘটিত হয় এই ঘটনা।
কিন্তু এজাহাৰ দাখিল কৰাৰ পাছতো দিছপুৰ থানাই এই পৰ্যন্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আকৌ বিতৰ্কত NSUI ৰাজপথৰ পিছত এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত উদ্ভণ্ডালিৰ অভিযোগ NSUIৰ কৰ্মীৰ বিৰুদ্ধে। ৰাজপথত নিশা জুবিন গাৰ্গৰ লগত অসভ্যালি কৰি বিতৰ্কত সোমাই পৰা একাংশ NSUIৰ উদন্ত কৰ্মী সোমাই পৰিল পুনৰ বিতৰ্কত। 30 ডিচেম্বৰৰ নিশা মহানগৰীৰ আগশাৰীৰ হোটেল পেলিচিয়ত থকা ৰেষ্টুৰেণ্ট লিকেচিত কিষাণু শৰ্মা, হীৰক ৰাজবংশী আৰু গীতাৰ্থই কেইবাগৰাকী সতীৰ্থক লগত লৈ প্ৰৱেশ কৰিছিল। বিচৰা খাদ্য দিয়াত পলম হোৱাত যুৱকৰ দলটোৱে ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালত প্ৰৱেশ কৰি মাৰধৰ কৰিছিল ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰীক। যুৱকৰ দলটোৰ এই উদ্ভণ্ডালি বন্দী হৈছিল ৰেষ্টুৰেণ্টখনৰ CCTVত। ইহঁতকেইটাৰ কামবিলাক তেনেকুৱা ধৰণৰে আগতো আমাৰ হোটেলত এবাৰ এনেকুৱা ধৰণৰ ইনচিডেণ্ট হৈছিলে। আগতো আমি এটা FIR কৰিছিলোঁ আজি প্ৰায় 1.5-2 বছৰ আগতে, তেতিয়াও একো কাম নহ'ল। আৰু মেইন যিজন আছে এওঁলোকৰ যিজন কিষাণু বুলি যিজন মানে সিহঁতৰ লিডাৰ, সিয়ে মানে তাৰ লগত হয়তো ল'ৰাকেইটা এটা দুটা ক'ৰবাত চেঞ্জ হৈ থাকে বা তেনেকুৱা ধৰণৰ। একচুৱেলি ইহঁতৰ ওপৰত মানে কিয় একশ্যন নলয় মই এইটো কথা বুজি পোৱা নাই প্ৰশাসনে। 30 ডিচেম্বৰৰ নিশাই হোটেল ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সম্পৰ্কত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাত জাঙুৰ খাই উঠিছে সদৌ অসম হস্পিটেলিটি কৰ্মচাৰী সন্থা। ৰেষ্টুৰেণ্টখনৰ CC কেমেৰাৰ ভিজুৱেলৰ পৰা ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰা আৰু উদ্ভণ্ডালি কৰা যুৱকৰ দলটোক চিনাক্ত কৰা হৈছে। আৰু এই দলটোৰ মাজত আছিল নিশা ৰাজপথত জুবিন গাৰ্গৰ সন্মুখত উদ্ভণ্ডালি কৰা হীৰক ৰাজবংশী আৰু গীতাৰ্থ। সিহঁতৰ যিটো অৰ্ডাৰ দিছে সেইটো আমি খানাটো বনাই আছিলোঁ। তাৰপিছত সিহঁতে যেতিয়া কথাটো অমান্য কৰি সোমাই গ'ল, আমাৰ যিটো মেইন চেফ আছে এক্সিকিউটিভ চেফ, তেখেতে মানা কৰিছিলে। তাৰপিছত সিহঁতে মানে কথাখিনি নামানি মানে মাৰপিট কৰিব আৰম্ভ কৰি দিলে। CC কেমেৰাত যুৱককেইজনৰ উদ্ভণ্ডালি বন্দী হৈ ৰোৱাৰ পাছতো কি কাৰণত দিছপুৰ আৰক্ষীয়ে যুৱকৰ দলটোক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তাকে লৈ ভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নুনমাটিৰ গোপালনগৰত বিজেপিৰ যোগদান কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত 2 শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে স্থানীয় বহু লোকে যোগদান কৰে বিজেপি দলত। যোগদান কাৰ্যসূচীতে জয়ন্ত কুমাৰ দাসে আগন্তুক নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ কথা ঘোষণা কৰে। যোগদান কাৰ্যসূচীত বিজেপি নেত্ৰী ঋতুপৰ্ণা ডেকা, পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সম্পাদক নৰেন ৰয়, বিজেপিৰ দিছপুৰ মণ্ডলৰ কৃষক মৰ্চাৰ সভাপতি অৰবিন্দ কলিতাকে ধৰি ভালেকেইজন লোক উপস্থিত থাকে। ৰাইজে এইবাৰ দিছপুৰৰ 99% ৰাইজে, 1% বাৰু মই দিলোঁ, 99% ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু জয়ন্ত দাসৰ ৰূপত পৰিৱৰ্তনটো বিচাৰিছে। আৰু সেইকাৰণে ৰাইজৰ ঘৰে ঘৰে যাম। বাকী মই আশাবাদী যে মই যোৱা 25টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন তৃণমূলৰ পৰা কাম কৰি আহিছোঁ, বহুত কষ্ট কৰিছোঁ দলটোৰ কাৰণে। সেই কষ্টৰ বিনিময়ত মোক এইবাৰ দলৰ নেতৃত্বই ন্যায় প্ৰদান কৰিব। আৰু যদি ভগৱানে কৰি নতুন বছৰৰ হ'বলগীয়া নিৰ্বাচনটোত আপোনালোকৰ মাজত এজন ৰাইজৰ আশীৰ্বাদত বিধায়ক হিচাপে আহিব। জিলাই জিলাই চৰকাৰী স্কুটি বিতৰণ। কোকৰাঝাৰত 1511 গৰাকী ছাত্ৰীক বিতৰণ কৰা হয় স্কুটি। আনহাতে ডিফুত মুঠ 235 গৰাকী মেধাৱী ছাত্ৰীক প্ৰদান কৰা হয় স্কুটি। ইফালে হাইলাকান্দিত 218 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান, মৰিগাঁৱত 473 গৰাকী মেধাৱী ছাত্ৰীক বিতৰণ কৰা হয় স্কুটি। ৰাজ্যৰ জিলাই জিলাই মেধাৱী ছাত্ৰীক স্কুটি বিতৰণ। ডক্টৰ বাণীকান্ত কাকতি মেধাৱী বঁটা বিতৰণ ৰাজ্যৰ মেধাসম্পন্ন ছাত্ৰীক। কোকৰাঝাৰত মুঠ 1511 গৰাকী ছাত্ৰীক স্কুটি বিতৰণ কৰে BTCৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। BTC এলেকাৰ কোকৰাঝাৰৰ 279 গৰাকী, চিৰাঙৰ 287 গৰাকী, বাক্সাৰ 542 গৰাকী আৰু ওদালগুৰিৰ 423 গৰাকী ছাত্ৰীক বিতৰণ কৰা হয় স্কুটি। I am thankful to government for providing a scooty. बहुत अच्छा लगा। আমাৰ কোকৰাঝাৰত 279 ছাত্ৰীয়ে বাণীকান্ত কাকতি মানে এৱাৰ্ড হিচাপে স্কুটি পাইছে। মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। অসম চৰকাৰৰ এইটো এটা সুন্দৰ আঁচনি। ডিফুত মুঠ 235 গৰাকী মেধাৱী ছাত্ৰীক প্ৰদান কৰা হয়
ডক্টৰ বাণীকান্ত কাকতি মেধাৱী বঁটা বঁটা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠানত উপস্থিত থাকে ডিফুৰ সাংসদ হৰেণ সিং পে বিধায়ক ডাক্তৰ নোমল মমিন প্ৰমুখে অন্যান্য পাৰিষদসকল টোটেল আমাৰ ইষ্ট কাৰ্বি আংলঙত 235 গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে দিয়া হৈছে হাই ছেকেণ্ডেৰী পাছ কৰা তেওঁলোকৰ কাৰণে 70% যিবিলাকৰ পাইছে তেওঁলোকৰ কাৰণে ৱেষ্ট অহাকালিলৈ দিম টোটেল 47 আছে ৱেষ্ট কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো এটা স্কিম প্ৰজ্ঞান ভাৰতী স্কিম উলিয়াইছে আমাৰ বাবে খুবেই এটা ভাল লগা খবৰ খুবেই ভাল লাগিছে হাইলাকান্দিতো ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয় হাইলাকান্দি জিলাৰ মুঠ 218 গৰাকী ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অনুষ্ঠানত উপস্থিত থাকে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মল্লাসহ জিলা প্ৰশাসনৰ বিষয়াসকল মই ভাবো এই স্কুটি প্ৰদান অনুষ্ঠানৰ জৰিয়তে ল'ৰা ছোৱালী তেওঁলোক উৎসাহিত হ'ব অনুপ্ৰাণিত হ'ব যে আমাৰ শিক্ষা বিভাগত বহুতখিনি স্কিম আৰম্ভ হৈছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি বিনামূলীয়াকৈ পাঠ্যপুথি দিয়াৰ ব্যৱস্থা হ'ল ঠিক তেনেকুৱা বিনামূলীয়াকৈ সাজ পোছাক যিটো ড্ৰেছ আমি কওঁ এইটো দিয়াৰ ব্যৱস্থা হৈছে মৰিগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনত মুঠ 473 গৰাকী মেধাৱী ছাত্ৰীক বিতৰণ কৰে স্কুটি স্কুটি বিতৰণ অনুষ্ঠানত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ছাত্ৰ সন্থাক ক্ৰোধাৰ সমালোচনা কৰে লগতে ছাত্ৰ ছাত্ৰীসকলক সংগঠনে আহ্বান জনোৱা প্ৰতিবাদত অংশ নলবলৈও আহ্বান জনায় মন্ত্ৰীজনে প্ৰথম আহ্বান জনাম যে আমাৰ ছাত্ৰীসকলে আৰু ভালদৰে পঢ়ক মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ আন্দোলন কৰাত আমাৰ আপত্তি নাই কিন্তু আন্দোলনৰ নামত ছাত্ৰ ছাত্ৰীক লৈ যোৱাত আপত্তি আছে বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানেই যে মোক কিয় লৈ গৈছে বহুত ছাত্ৰ ছাত্ৰী সেই সংগঠনটোৰ মতাদৰ্শৰ বিপৰীত মতাদৰ্শত অৱস্থান কৰা ছাত্ৰ ছাত্ৰী আছে তেখেতলোককো লৈ যায় সেইটো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰিব আজি মই ইয়াত উপস্থিত মই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা কা বিৰোধী আন্দোলনৰ নেত্ৰীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি 31 ডিচেম্বৰত ডিগবৈ টিংৰাইত পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱা ডুমডুমাৰ ৰূপাই চাইডিঙৰ বিশ্বৰূপা নেওগ মৰাণক শনিবাৰে সন্ধিয়া ডুমডুমাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় বিভিন্ন সামাজিক কাৰ্যত সক্ৰিয় ভূমিকা পালন কৰি অহা বিশ্বৰূপা নেওগ মৰাণে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ডুমডুমাৰ এগৰাকী মহিলা নেত্ৰীৰূপে পৰিগণিত হৈছিল দুই পুত্ৰ সন্তানৰ মাতৃ বিশ্বৰূপা নেওগ মৰাণে পুত্ৰক ডিগবৈ হোষ্টেলত এৰি স্বামীৰ সৈতে নিজা বাহনত ঘৰমুৱা হোৱাৰ সময়ত পথৰ দাঁতিত এজোপা গছত খুন্দা মৰাত থিতাতেই মৃত্যুবৰণ কৰাৰ লগতে স্বামী সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ অসমতে যি আন্দোলন হৈছিল আমি দেখিবলৈ পাইছিলোঁ ডুমডুমাটো এইগৰাকী নেত্ৰীয়ে বলিষ্ঠ নেতৃত্ব প্ৰদান কৰি মহিলাসকলক আগবঢ়াই আনিছিল আৰু ইয়াৰ লগে লগে সাংস্কৃতিক ক্ষেত্ৰখনতো বিশ্বৰূপা নেওগে নিজ ইচ্ছাৰে বিভিন্ন কাম কাজ কৰি গৈছিল আৰু ইয়াৰ উপৰিও আৰ্তজনক সহায় কৰাৰ কাৰণে তেওঁৰ যি স্পৃহা এই স্পৃহা তেখেতে কাম কৰি গৈছিল আৰু সেই সময়ত এই ঘটনাটোৱে আমাক ডুমডুমাবাসীক অতিকৈ আমাক দুখ প্ৰদান কৰিছে আৰু আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি সমূহ ডুমডুমাবাসী ৰাইজৰ হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো খন্তেক সময়ৰ বাবে আন এটি বাণিজ্যিক বিৰতি